हेलो एवरीवन অসমীয়া বিজ্ঞাপন চেনেলটোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো। আজি এটা বৰ ভাল খবৰ লৈ আহিছো আপোনালোকৰ কাৰণে। নতুন বিজ্ঞাপন এটা লৈ আহিছো আগষ্ট মাহৰ গভৰ্নমেন্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ ৰেলৱে ৰিকুৱাৰমেণ্ট বোৰ্ড। ইয়াতে আপোনালোকৰ কিমানখিনি পোষ্ট আছে। সেকশন কালেক্টৰ সেন্ট্ৰেলাইজ এমপ্লয়মেন্ট নোটিছ CEN number 03206 ইয়াতে টেবুল অফ কন্টেন্টস পাৰা নাম্বাৰ সিৰিয়াল নাম্বাৰ কন্টেন্টস পেজ নাম্বাৰ ইয়াত পেজ নাম্বাৰো টোটালি দিয়া আছে। ইয়াত ইম্পৰ্টেন্স ডেট তাৰ পিছত ইম্পৰ্টেন্স ইনষ্ট্ৰাকশন এক্সামিনেশ্যন প্ৰসেস কেনেকুৱা 3 নম্বৰত আছে 4 নম্বৰত গোটেইখিনি ইয়াতে দিয়া আছে। আপোনালোকে চাই ল'ব। তাৰ পিছত মই জনাম যে কোনটো বিভাগত কিমানটা পোষ্ট আছে কেতিয়া আপোনালোকে এপ্লাই কৰিব লাগে সবিশেষ গোটেইখিনি জানি ইয়াতে চাওক। আটাইতকৈ ইম্পৰ্টেন্স ইয়াতে আছে গভৰ্নমেন্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ ৰেলৱে ৰিকুৱাৰমেণ্ট বোৰ্ডছ। ইয়াতে চাওক ডেট অফ ইণ্ডিকেটিভ নটিছ ওপেনিং ডেট এণ্ড টাইম অনলাইন এপ্লিকেশ্যন সাবমিশন। আপোনালোকৰ অনলাইন আৰম্ভ হৈছে কিমান তাৰিখৰ পৰা 15 জুনৰ পৰা আৰম্ভ হৈছে। ক্লোজিং ডেট এণ্ড টাইম অফ অনলাইন এপ্লিকেশ্যন আপোনালোকৰ এইটো শেষ হ'ব 14 আগষ্টত। গতিকে আগষ্ট মাহৰ এইটো এটা আপোনালোকৰ বৃহৎ সুযোগ। আপোনালোকে এই সুযোগটো কেতিয়াও নেহেৰুৱাব। চাওক লাষ্ট ডেট ফৰ এপ্লিকেশ্যন ফ্ৰী পেমেণ্ট অফ সাবমিট এপ্লিকেশ্যন। আপোনালোকে যিখিনি পেমেণ্ট কৰিব লাগিব পেমেণ্ট কৰাৰ লাষ্ট ডেট হ'ব 16 আগষ্ট। ডেট অফ মটিফিকেশ্যন উইণ্ড' ফৰ ইয়াতে আপোনালোকক দিছে যে 17 জুলাইৰ পৰা 26 আগষ্টৰ ভিতৰত গোটেইখিনি কাম আপোনালোকে কৰি শেষ কৰিব লাগিব হয়নে। ডেট ডিউৰিং হুইচ এলিজিবিলিটি কেণ্ডিডেট মাৰ্কছ প্ৰভাইডেড দেয়াৰ ছাবস্ক্ৰাইব ডিটেইলছ ইন দিছ এপ্লিকেশ্যন পৰ্টেল। গতিকে এইটো আপোনালোকৰ ইমান তাৰিখৰ পৰা 27 আগষ্টৰ পৰা 31 আগষ্টৰ ভিতৰত আপোনালোকক পৰ্টেল যোগে আপোনালোকে গোটেইখিনি ডিটেইলছ জনোৱা হ'ব। তাৰে পিছত চাওক আপোনালোকে ইয়াতে পোষ্ট গোটেই মিলি আছে আপোনালোকৰ 119টা পোষ্ট আছে টোটেলি। গতিকে ভালেখিনি পোষ্ট আছে। ইয়াতে RRB সেকশন কালেক্টৰ ৰিকুৱাৰমেণ্ট 2026 ইয়াতে 119টা পোষ্ট আছে। অনলাইন এপ্লাই কৰিব লাগিব। অৰ্গেনাইজেশ্যন হৈছে ৰেলৱে ৰিকুৱাৰমেণ্ট বোৰ্ড RRB। নেম অফ দ্য পোষ্ট সেকশন কালেক্টৰ ইয়াতে নাম্বাৰ অফ পোষ্ট আছে 119টা। কোৱালিফিকেশ্যন লাগিব গ্ৰেজুৱেশ্যন। এজ লিমিট হৈছে 20 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। লগতে চাওক আপোনালোকৰ এপ্লিকেশ্যন ফিজটো 250 টকাৰ পৰা 550 টকালৈ। ষ্টাৰ্ট ডেট হ'ব আপোনালোকৰ 15 পৰা 17 জুলাই মই ক'লোৱে। আৰু ক্লজিং ডেট হ'ব আপোনালোকৰ কিমান 14 আগষ্ট। ইলিজিবিলিটি ক্ৰাইটেৰিয়া অফ RRB সেকশন কালেক্টৰ ৰিকুৱাৰমেণ্ট এজ লিমিটটো আপোনালোকৰ 20 পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। এজ ৰিলেক্সেশ্যন আছে আপোনালোকৰ ST SCৰ বাবে আছে 5 বছৰ। OBCৰ কাৰণে আছে 3 বছৰ। PWBDৰ কাৰণে আছে 10 বছৰ। PWBD OBCৰ কাৰণে আছে 13 বছৰ আৰু PWBDৰ কাৰণে আছে ST SCৰ বাবে আছে 15 বছৰ। ইয়াতে চাওক হাউ টু এপ্লাই RRB ৰিকুৱাৰমেণ্ট। ইয়াতে আপোনালোকে কেনেকৈ এপ্লাই কৰিব লাগিব পৰ্টেল যোগে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। আপোনালোকে অনলাইনত গৈ ইম্পৰ্টেণ্ট ৱেব লিংক সেকশন ক্লিক অন দ্য অনলাইন এপ্লিকেশ্যন ফৰ্মখন আছে তাতে আপোনালোকে অনলাইন ফিল আপ কৰিব লাগিব। ৰেজিষ্টাৰ কৰিব লাগিব। পাৰ্চনেল এণ্ড এডুকেশ্যন ডিটেইলছ গোটেইখিনি দিব লাগিব। আপোনাৰ যিখন কোৱালিফিকেশ্যন এডুকেশ্যন চাৰ্টিফিকেট মাৰ্কশ্বিট আছে গোটেইখিনি। পে দ্য এপ্লিকেশ্যন ফিজ পাৰ ইয়ৰ কেটেগৰী এণ্ড ছাবমিট ফৰ্ম। ডণ্ট ফৰগেট টক প্ৰিণ্ট আউট অফ দ্য এপ্লিকেশ্যন ফৰ্ম। গতিকে আপোনালোকে যিখিনি কৰিব লাগে অনলাইন হয়তো নিজে আজিকালি নিজে কৰিব পাৰি মোবাইলত। গতিকে আপোনালোকে নিজে কৰিব নহ'লে ওচৰৰ কোনোবা কম্পিউটাৰৰ দোকানত গৈ আপোনালোকে অনলাইনটো কৰি ল'ব। ঠিক আছে। কিবা সবিশেষ জানিবলগীয়া থাকিলে মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। থেংক ইউ ফৰ ৱাচ।